শান্তাকারং ভুজঙ্গ খয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগী ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথং। আজি আমাৰ মাণিপুৰৰ এই লক্ষী পূজা শালী প্ৰাংগণত মহাভাগৱত আয়োজন অনুষ্ঠানত সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী যিমানসকল লোক সমবেত হৈছে সভা আৰু পাও ধৰি আমাৰ ধৰ্ম মাথাত থাকক। আজি আমাৰ পৰম ভাগ্য যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাও ধৰি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি তৃতীয় স্কন্ধ মহাভাগৱত কপিল মুনিয়ে তেওঁৰ মাতৃ দেৱহূতিক ভক্তি তত্ত্বৰ জ্ঞানৰ কথা যিকণ কৈছিলে সেইকণ কথাকে আজি আমাৰ ভাগৱতত উল্লেখ কৰা হৈছে। সেই লোকসকল ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা খাৰ ভক্তি বিনে নৰলোকৰ নাহিগে নিষ্ঠা স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং। আৰু এক নম্বৰতে যদি আমাৰ ভকতিটো নহয় তেনেহ'লে আমাৰ মনুষ্যৰ জন্মটো সাৰ্থক নহয় বা বিফলে যায়। আজি এইকণ কথা দেৱহূতিৰ মাতৃ কপিল মুনিয়ে কৈছে, আই লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি ভাগৱত শুনা। মই এই মহান ভাগৱতৰ ভক্তি যুক্তৰ কথাখিনি কৈ যাওঁতে হয়তো ইয়াত এনে কথা কিছুমান ওলাব, কোনোবা বাপেকে জীয়েকে শহুৱেকে বোৱাৰীয়েকে মাকে পুতেকে শুনিলে লাজ পাব। কিন্তু সেই মাতৃ আপুনি লাজ নকৰিব, আপুনি সন্দেহ হ'লে মোক প্ৰশ্ন কৰিব আৰু মই সেই প্ৰশ্নৰ উত্তৰ দি যাম, হয়নে? এইখন হ'ল সত্য যুগৰ প্ৰথমৰ কাহিনী, ভক্তি যুগৰ কাহিনী, প্ৰথম সংবাদ। আৰু দাপৰ যুগত বনবাসৰ মাজত ৰাজা যুধিষ্ঠিৰক দেৱঋষি নাৰদে এইখন ভক্তিযুক্তৰ কথা ৰাজা যুধিষ্ঠিৰৰ আগত কৈছিলে, দ্বিতীয় সংবাদ। আৰু কৃষ্ণ বৈকুণ্ঠক যোৱাৰ সময়ত এইখন ভক্তিৰ কথা উদ্ধৱক পৰম প্ৰভুৱে ভগৱন্তে কৈ তেওঁ বৈকুণ্ঠগামী হৈছিলে, তৃতীয় সংবাদ। আৰু কপিল মুনি আশ্ৰমত কৃষ্ণ, মৈত্ৰেয়ী মুনি আশ্ৰমত গোটেই ৰাতি বিদুৰক এই ভক্তিযুক্তৰ কথাখিনি কৈ আছিলে। আহি এয়া চতুৰ্থ সংবাদ। আৰু এইখনকে আজি গংগা পাৰত শুকদেৱে পৰিচিত হৈ আছে পঞ্চম সংবাদ, পঞ্চমুখী দেহা। ৰাজা তোমাক 7 দিনৰ ভিতৰত তখনেকে দংশন কৰিব আৰু তুমি এই পঞ্চমুখী দেহাটো তুমি ত্যাগ কৰি থৈ সিদিনা গুচি যাবা। গতিকে পঞ্চম খণ্ডৰ পঞ্চমুখী দেহাটো ভকতি কি ধৰণে কৰিলেনো মনুষ্যসকলে আত্মাক গতি দিব পাৰে, এইকণ কথা মই আজি আটাইকণ কথা বুজাই কওঁ। এই বুলি আজি গংগা পাৰত অকুশ পতে পদ্মাসনে বকি মহাৰাই অশুকমুখে ভাগৱত শ্ৰৱণ ৰহি কুশৰ পাত্ৰত বহি আজি শুকদেৱে 18,000 ভাগৱতৰ শ্লোক কৈ আছে আৰু ৰাজা পৰীক্ষিতে শুনি আছে আৰু তাতে যেনিবা 2-এটা প্ৰশ্ন কৰে। সেইখন কথাকে আজি আমি মাণিপুৰৰ লক্ষী পূজা শালী আজি এই মহান ভাগৱত পোৱা হ'ল।
তাৰমানে এই গংগাৰ পাৰত হোৱা ভাগৱতখনে আজিও এইখনে। আৰু আমি যদি দেহ মাৰ্গত চাওঁ তেনেহ'লে পৰীক্ষিত সেই ৰজা পৰীক্ষিত মৃত্যু হ'ল সত্য। আমি যিমানসকল লোকে আজি ভাগৱত শুনি আছোঁ আটাইসকল আমি একোটি একোটি পৰীক্ষিত ৰজা। পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত প্ৰসন্নেকে দৰ্শন কৰিলে আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে আমাক প্ৰসন্নেকে দৰ্শন কৰিব, ৰেহাই কাৰো নাই। সকলোৱে যাব লাগিব। দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গাত, হয়নে? গতিকে আমাক কয় যে এই লোকসকল মনৰ শুদ্ধি আদি কৰি যতে কোৱা ছয় সৎসংগ সবাৰে মূলত জানিবা নিশ্চয়। মন ইন্দ্ৰিয়, লোভ মোহ কাম ক্ৰোধ এইবোৰ হ'ল ৰিপু, হয়নে? শুক্ৰ শনি মেদ মাংস অস্থি মজ্জা চৰ্ম এইবোৰ একোটি একোটি ইন্দ্ৰিয়। এইসকলৰ লগত মনক আপুনি শুদ্ধি কৰিব লাগিব। মন যেতিয়ালৈ আপোনালোকৰ শুদ্ধ নহয় বা আমাৰ শুদ্ধ নহয় তেনেহ'লে ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু যিমান আছে এইসকলক বেয়া পথে লৈ যাব মনে, আৰু তাৰ পাছত যোগ বিয়োগ কৰি আমাৰ লক্ষ লক্ষ পাপ হ'ব। পাপৰ ফলত আমাৰ আত্মাটোৱে গৈ জন্মে জন্মে নৰকত থাকিব লাগিব, আৰু তাৰ পৰা আহি 100 কোটি জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগিব, ৰেহাই কাৰো নাই, হয়নে? গতিকে আমি মনটো শুদ্ধি কৰিব লাগিব। সেইকাৰণে আমাক বুজাইছে সেই লোকসকল আমাৰ যে সকলোৰে হৃদয়ত মন বুলি কোৱা বস্তুটো আছে, ই এটা ডাঙৰ চম্বুক। আপোনাৰ গৃহত এটা চম্বুক যদি ঘূৰাই থাকে, তাত যদি কিছুমান লোহা লিঙিয়া লগাই দিয়ে লোহা সোপাও ঘূৰি থাকিব, কিন্তু লোহা সোপা নিজে ঘূৰা ক্ষমতা নাই। কাৰ লগত ঘূৰিছে জানে? চম্বুকটোৰ লগত। এই তেনেকৈ আমাৰ প্ৰত্যেকৰে নিজৰ দেহত থকা মনটো ডাঙৰ চম্বুক। মনটো চম্বুকৰ যিধৰণে ঘূৰাই সেইধৰণে আমাৰ ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতুবোৰ সেনেধৰণে ঘূৰি থাকে। গতিকে এই মনটো সোঁপাকে, দুপাক সোঁপাক, দুটা পাক আছে। দুপাকে যেতিয়া মন ঘূৰিব তেতিয়া আমাক লৈ যায় ইন্দ্ৰিয় বৰ্গে পাপত পেলাই দিয়ে, আৰু সোঁপাকে যেতিয়া মনটো ঘূৰিব তেতিয়া আমাক মানে বৈকুণ্ঠ বা স্বৰ্গ পথলৈ আমাক যাত্ৰা কৰাব। সেইকাৰণে আমাক এই ফাঁকিটোৱে ক'লে সৎসংগৰ অবিহনে, তাৰমানে সৎসংগৰ অবিহনে মনক জয় কৰিব পৰা ক্ষমতা আমাৰ কাৰোৱেই নাই, হয়নে? এতিয়া মনটো কেনেকুৱা বস্তু? আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে মন। সেই লোকসকল আমাৰ প্ৰত্যেকৰে হৃদয়ত কিমান ক্ষমতা কিমান বল আছে জানে? আমাৰ ডেকা গাভৰু যুৱক যুৱতীসকলে জানি লোৱা উচিত। এজন মানুহ আমাৰ 35 কেজি ওজনৰ পৰা 70 কেজি ওজনৰ ক্ষমতা বল শক্তি আছে, কিন্তু আমাৰ প্ৰত্যেকৰে হৃদয়ত থকা মনটোৰ 7টা হাতী বল আছে। তাক আমি টুঙুনিয়াই ঘূৰাই দিব পৰা ক্ষমতা নাই, হয়নে? গতিকে তাক সত সংগলৈ যদি আমি বলাব পৰা যায় তেতিয়াহ'লে কামত আহিব। যেনেকৈ এটা উদাহৰণ, আপোনাৰ গৃহত এহাল বৰ ডাঙৰ গৰুলীয়া ম'হ আছে, হয়, গৰুলীয়া ম'হলে নাক ধৰিব দিলে, তেতিয়া তাৰ নাক ধৰিবলগীয়া হ'লে ব্যৱস্থা গোৱালসকলে কি কৰে জানে? নিমখ চেলেকাব, নিমখ চেলেকাই চেলেকাই খাওঁকৈ নাকত ধৰিব, হয়। এই তলু মনক আমি নিমখ চেলেকাব পাৰিব লাগিব। নিমখ কোনে দিব? সজন ভকত বন্ধুসকলে, গুৰু বৈষ্ণৱসকলে, হয়নে? গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। অজ্ঞানত টিভি ৰান্ধৰ্য জ্ঞানঞ্জনম চলাকয়া ছয়সুৰ উন্মলিতম যেন তস্मै শ্ৰী গুৰুৱে নমঃ। আমাৰ অজ্ঞানটো যেতিয়ালৈ আমি গুৰু নামানিম অজ্ঞানটো নেযাব। যেতিয়ালৈ সাধু সংগ নল'ম তেতিয়ালৈ আমাৰ হৃদয়ৰ পৰা বেয়া বিকাৰকেইটা দূৰ কৰিব নোৱাৰিম, হয়।
লোভৰ পৰিৱৰ্তে আমি সাধু সংগ লৈ সন্তুষ্টি প্ৰকাশ কৰা স্বভাৱটো আনিব লাগিব। দুই নম্বৰতে মোহৰ পৰিৱৰ্তে ত্যাগ স্বীকাৰ কৰা অভ্যাস কৰি স্বভাৱ আনিব লাগিব। 3 নম্বৰতে কামৰ পৰিৱৰ্তে সহ্য শক্তি অনাৰ অভ্যাস কৰি স্বভাৱত পৰিণত কৰিব লাগিব। 4 নম্বৰতে ঊৰ্ধ্ব আমি সহ্য গুণ, আমাৰ গাত সাধু গুৰু বৈষ্ণৱ সংগ লৈ আমি সহ্য গুণ আনিব লাগিব। সহ্য গুণ আনিলে ঊৰ্ধ্বটো আপুনি পৰিপাটি কৰিব পাৰিব। আৰু মদ, তাৰপিছত মদৰ পৰিৱৰ্তে আমি দয়া গুণ, সকলোকে আমি দয়া কৰিব জানিব লাগিব। মহাকবি গোবিন্দ মিশ্ৰই গীতাত লিখিছে, জ্ঞানী সাধু বামনক নমস্কাৰ কৰোঁ, মধ্যস্থ জনক লাগি হাতযোৰত কৰোঁ, ইতৰ জনক মই গুৰুপ্ৰিয় বাণী, নিন্দা নকৰিবা মোক অতি অল্প জানি। তেনেকৈ আমি সাধুগুৰু বৈষ্ণৱ সংগ লৈ ডাঙৰক সদায় সেৱা প্ৰাৰ্থনা, সমনীয়াক সদায় আলিংগন, সৰুসকলক মৰম দয়া চেনেহ কৰা অভ্যাস কৰিলে মদ বুলি কোৱা ৰিপুটো পৰিচালিত হ'ব বা দমন হ'ব। তাৰপাছত মাচৰ্য বুলি কোৱা ৰিপুটো বৰ সাংঘাতিক ৰিপু। তাক দমন বা তাক পৰিচালনা কৰিবলগীয়া হ'লে সমাগুণ আনিব লাগিব। এতিয়া আমি সকলোৱে ইজনক সিজনে কিবা দুখত কৰিলেও আমি ক্ষমা দিব পাৰিব লাগিব, হয়নে? এই 6টা ৰিপু, 6টা পৰিৱৰ্তে কৰ্ম যদি আমি কৰি যাওঁ, এই 6টা কৰ্ম আকৌ অকলে কৰিব পৰা ক্ষমতা নাই। সাধু গুৰু বৈষ্ণৱ ভকতৰ সংগ লৈ যেতিয়া আমি লোভৰ পৰিৱৰ্তে সন্তুষ্টি প্ৰকাশ হ'ম, হয়নে? মোহৰ পৰিৱৰ্তে ত্যাগ স্বীকাৰ কৰা ক্ষমতা ল'ম, আৰু কামৰ পৰিৱৰ্তে ধৈৰ্য শক্তি আনিম, ঊৰ্ধ্বৰ পৰিৱৰ্তে সহ্য শক্তি আনিম, মদৰ পৰিৱৰ্তে দয়া গুণ আনিম, মাচৰ্যৰ পৰিৱৰ্তে সমাগুণ আনিম। তেতিয়া আপুনি দেখিব আপোনাৰ জীৱনটোত যোনফালে নাযাওক সেইফালে আপোনাক সকলোৱে সন্মান দিব। আৰু যেতিয়ালৈ আমাৰ ৰিপুৰ স্বভাৱবিলাক বেয়া হৈ থাকিব, তেতিয়া মোক সন্মান দিয়ক, মোক সন্মান পাওক বুলি চিঞৰি ফুৰিলেও কোনেও আপোনাক সন্মান নিদিয়ে। হয়, নিজৰ ব্যৱহাৰ নিজে বনাব শিকিব লাগিব। সিদিনা ডিব্ৰুগড়ত মই গৈ আছোঁ, আজি 16 দিনৰ আগত। ডিব্ৰুগড়ত যাওঁতে দুজনী ছোৱালী, এজনী মোৰ ছিটটোৰ লগত বহি গৈ আছে চুপাৰত, আৰু বেলেগ এটা ছিটত ইজনী বান্ধৱী কথা পাতি গৈ আছে। তাৰপাছত মই খাওঁতে মানে এইবোৰ গীতাৰ কথা শুনি ভাবি গৈ থাকোঁতে হঠাৎ মনত পৰি গ'ল। কৰি মানে সেই ছোৱালী দুজনীক এজনী সুধিলোঁ, হেৰা ক'ত যাব? মই খাওঁতে গ'লোঁ। এতিয়া ছোৱালীজনীয়ে কৈছে, হেৰি তিনিচুকীয়াত বৰ গৰমত। মই যিমানটো গৰমত ক'লোঁ তাতকৈ ওপৰত দিলে। আৰু কিছু সময় মনে মনে গৈ ইজনীয়ে সুধিলোঁ, অ' দেহা তুমি ক'লৈ যাবা? কৈছে, ককা মই ডুমডুমাত যাম দিয়ক, আপুনি ক'লৈ যাব? তেতিয়া তাই আকৌ বহু কথা মোক সুধিছে। তেতিয়া মই এই গীতাৰ বাণী কেইটামান মনত কৰি মই অন্তৰতে ভাবি আছোঁ, চোৱা ব্যৱহাৰ, হয়নে? গতিকে আমি প্ৰত্যেকে ব্যৱহাৰ শিকিব লাগিব। আমি যদি ব্যৱহাৰ শিকা হয়, তেনেহ'লে আপোনাসকলে প্ৰথম ব্যৱহাৰত আমাৰ মনটো চঞ্চলৰ পৰা গভীৰতালৈ আহে। চঞ্চল মন, যেতিয়ালৈ মন চঞ্চল হৈ থাকিব তেতিয়ালৈ আপোনাসকলে ভক্তিত আগুৱাব নোৱাৰে। গতিকে আমি সজনৰ সাধুৰ সংগ লৈ ঈশ্বৰৰ ভক্তি কেনেকৈ কৰিব লাগে, আজি কপিল মুনিয়ে দেৱহূতিক মাতৃক বুজোৱা মানে আমাক বুজাইছে। আজি আই মাতৃসকল, দেৱহূতি শব্দৰ অৰ্থটো আপোনাসকলে বুজি লওক, হয়নে? দেৱহূতি তেওঁ আমাৰ এই মানিপুৰ অঞ্চলতে আমাৰ গোসাঁনীসকল এতিয়া ভাগৱতত আছে। আপোনাসকলৰ নিচিনাই এগৰাকী আই মাতৃ দেৱহূতি, আৰু আপোনালোকৰ নিচিনাই গৰ্ভটো দেৱহূতি মাতৃ গৰ্ভটো। কিন্তু দেৱহূতি মাতৃয়ে 9গৰাকী কন্যা জন্ম দিয়ালে। নৱবিধ ভকতি, অৰ্চন, বৰ্ধন, সুমৰণ, দাস্য, আত্মনিবেদন, পদসেৱন, সকিত, বাচল্য, শ্ৰৱণ, কীৰ্তন,
আৰু তাৰপাছত ক্ৰম প্ৰভু ভগৱন্ত কপিল মুনিক তাই গৰ্ভটোত জন্ম দিয়াব পাৰি। সেই লোকসকল দেৱহূতি মাতৃ গৰ্ভটো আপোনালোকৰে, পৃথিৱী একেখনে হয়। গতিকে আপোনালোকেও ইচ্ছা কৰিলে কপিল মুনিৰ নিচিনা ভগৱন্তক আপোনালোকৰ গৰ্ভটোত জন্ম দিয়াব পাৰিম। পৃথিৱী একেখনে। কালিলৈ এইখিনিত লগ লাগি সকলোৱে অকণমান কোৰ কটাৰী মাৰি চহাই পেলাই গুটি কেইটামান সিঁচি দিয়ক। ফেন দি গুটি সিঁচিলে ফেন দি হ'ব, হয়। টেঙা গুটি সিঁচিলে টেঙা গুটি হ'ব, মিঠা গুটি সিঁচিলে মিঠা গুটি হ'ব। আৰু টেঙা গুটি কিছুমান সিঁচি দিলে পাছত খাই থাকিলে বৰ টেঙা পাই পেলাই ক'ব, সি মিঠাই নালাগে মিঠাই নালাগে, কামত আহিব। আপুনিয়ে পেলাইছিলে টেঙা গুটি। এই তদু আইসকলৰ গৰ্ভটো পৃথিৱীৰ লগত আমাক বুজাই আছে একে বছৰ। কিন্তু এতিয়া কোনে কি গুটি সিঁচে সেই মৰ্মেহে হ'ব, হয়নে? যদি আপোনালোকে আপেলৰ গুটি সিঁচিব পাৰে আপেল, আঙুৰৰ গুটি সিঁচে যদি আঙুৰ হ'ব, চকা টেঙা গুটি সিঁচিলে চকা টেঙা হ'ব, অমৰা গুটি সিঁচিলে অমৰা গুটি হ'ব, হয়নে? গতিকে স্বামী পত্নী মহাপুৰুষ মাধৱদেৱে কৈছে প্ৰকৃতি পুৰুষ দুয়ো হয়বা একমতি দেৱেকে শিকিব হৰি ভগৱতী। আপোনালোক স্বামী আৰু পত্নীয়ে ইচ্ছা কৰি যি শস্য যি গুটি সিঁচিব পাৰে সেই মৰ্মে আপোনালোকৰ সন্তান সন্ততি জন্ম হ'ব। এতিয়া কিছুমান মন কৰিবচোন, মাক বাপেকক লৈ যায় বৃদ্ধা আশ্ৰমত থৈ দিছেগৈ, মাক বাপেকক লৈ যায় আটাইবিলাক কৰিছেগৈ। তাৰ কাৰণে পুত্ৰ পুত্ৰীসকলে দায়ী নেকি? সকলো নহয়, মাক বাপেকো দায়ী। তেওঁলোকে ভালখন ভাল তিথি ভাল নক্ষত্ৰ ভাল যুগ ভাল কৰম, হয়, এইবোৰত তেওঁলোকে সন্তান সিদ্ধি কৰিব নাজানিলে, নোৱাৰিলে, যত্নও নকৰিলে। গতিকে তেওঁলোকৰ অহংকাৰী সতী সন্তান কিছুমান জন্ম হৈ পিতৃ মাতৃক দুখ দিয়াই নহয়, গুৰু গৌৰৱ সাধু গুৰু বৈষ্ণৱ ভকতকো তেওঁলোকে দুখ যান্ত্ৰণা দিয়ে। গতিকে এক নম্বৰতে আমি সতী সন্তানবোৰো সৎভাৱে তুলিবা যত্ন কৰাটো পৰম কৰ্তব্য বুলি 4 বেদ 14 শাস্ত্ৰ মুঠৰ পুৰাণে আমাক বুজাই আছে।
আমাক এইখিনি বৰ ধুনীয়া সুন্দৰভাৱে বুজাই দি গ'লে। জীৱৰ দুৰ্লভ পাশ সংগক কহয়, কিন্তু দুৰ্য নৰসংগ এৰিবেলা গৈ। হয়নে? তাৰমানে ভকতিটো হ'ল 1 নম্বৰ বস্তুটোৰ নাম সংগ, শান্তিটোৰ নাম হ'ল 1 নম্বৰ বস্তুটো সংগ, সুখৰ নাম হ'ল 1 নম্বৰ বস্তুটোৰ নাম সতৰ সংগ। এই পৃথিৱীখনত আমাক কি লাগে কওক আপোনালোকে? হয়নে? উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে এইখন কথা ভালদৰে কাণ দিব। এই পৃথিৱীখনত শান্তি যদি পাবলগীয়া হয়, আপুনি সতৰ সংগৰ লগত জানিব লাগিব, শিকিব লাগিব। আৰু এইখন পৃথিৱীত যদি সুখ আৰু মানুহে আনন্দ ফূৰ্তি এইবোৰ বিচাৰিবলগীয়া হয়, তেনেহ'লে সতৰ সংগ ল'ব লাগিব। অসতৰ সংগ ল'লে কোনোদিনে মানুহে সুখ আৰু শান্তি নাপায়, আৰু সদৌ শেষত নিজৰ আত্মাকো নৰকত লৈ যাবলগীয়া বাধ্যত পৰিব। হয়, সেইকাৰণে জ্যোতিষশাস্ত্ৰত ভিগু আদি বাৰমুনিসকলে লিখিছে, সংগয়ে ৰংগ সংগয়ে ধ্বংস। হয়নে? ইমান বয় বৃদ্ধ মানুহ যদি আপোনাৰ সংগ বেয়া হয়, তেনেহ'লে তেওঁৰ দুখ আহে। আৰু ডেকা গাভৰুসকলটোও বেলেগেই। ডেকা গাভৰু যদি এজনী গাভৰু ছোৱালীয়ে বেয়া সংগ ল'লে, অট'মেটিক তাই বেয়া হৈ যাবই। এটা ডেকা ল'ৰাই যদি অসতৰ সংগ ল'লে, দুদিনৰ পাছত সি বেয়া হৈ যাব, পিতৃ মাতৃক নামানা হ'ব। হয়, যদি মদৰ সংগ লয়, মদুকী সংগ লয়, এটা মানুহ মন কৰিব মদ নাখায়, কিন্তু 3টামান ল'ৰাই মদ খায়, সিহঁতৰ লগত বন্ধু পাতি যেতিয়া গৈ আছে সদায়, যাওঁতে 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 এদিন এটাই ক'ব, 1 কেজিমান খায়, এই গাটো ৰিমৰিমাই থাকিব, ভাল লাগিব। সেইদিনা 3 আঙুলমান খাই দিলে, তাৰ পাছৰ দিনা তাৰ মনত পৰি আছে, নাই বঢ়িয়া লাগিল, আৰু আঙুল বেছিকৈ খাওঁ। গৈ আছে যাওঁতে 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 4 গিলাচ খাই আহি মাক বাপেকক অত্যাচাৰ, বা বিয়া কৰোৱা মানুহ হ'লে ভনীয়েকৰ ওপৰত আহি অত্যাচাৰ। হয়নে? সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থ বাণীখনত লিখিছে, সেই লোকসকল মদৰ কি কি গুণ আছে কওকচোন? তলত লিখিছে, মদৰ কি কি গুণ আছে জানে? যদি বিয়া বাৰু নকৰা ল'ৰাই গধূলিপৰত মদ খাই যায়, তেনেহ'লে যায় বাপেকক মায়েকক ভালে বেয়াই ব্যৱহাৰ কৰি মায়েকক দৰকাৰ হ'লে কথা কৈ কোনোবাই দিব। সেইটো এটা গুণ আছে। আকৌ যদি বিয়া বাৰু কৰা হয়, তেনেহ'লে মদ খাই যায়, সঁচাই মিছাই দুখ দাই উলিয়াই লৈ ভনীয়েকক ধুম ধুম ধাম ধামকৈ পিটন দিব। তাৰ বাহিৰে অন্য কিবা ভাল গুণ আছেনে মদৰ? কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থ বাণীখনত লিখিছে, তাতকৈ কিবা মদৰ ভাল গুণ আছেনে? নাই। আজিলৈ কওক, মদে ক'ৰবাত কাৰোবাক সন্মান ইনকম কৰি দিছে নেকি? মানিপুৰৰ অঞ্চলত, ঔজাৰী অঞ্চলত, বাচনঘাট অঞ্চলত কওক বোলে কোনোবাই প্ৰমাণ পাইছে, আমুকাটো হয় দুগৰী মদ খাই যাওঁতে যাওঁতে তাৰ কিন্তু মান সন্মান বহুত বাঢ়ি গৈছে দেই, দিয়ক প্ৰমাণ দিয়ক, তাক আজি পুৰস্কাৰ দি থৈ যাওঁ। হয়, তাৰ সন্মান নাইকিয়া হৈ গ'ল। আৰু মদ খাই খাই কওক বোলে অমুকৰ ঘৰৰ মানুহে মদ খাই খাই 3 বিল্ডিং বনাইছে, 4খন 5খন গাড়ী লৈছে, ক'ব পাৰিব? নাই। সেইকাৰণে তলত লিখিছে, যদি মদ খাই লৈ গাড়ী কিনাৰো সুবিধা নাই, মাটি সম্পত্তি ল'ব পৰাও ক্ষমতা নহয়, পিতৃ মাতৃক শান্তি দিয়াৰ ক্ষমতা নহয়, নিজৰ বিয়া কৰি অনা পত্নীগৰাকীকো সুখ শান্তি দিয়াৰ যদি ক্ষমতা নহয়, তেনেহ'লে সেই লোকসকল অতি সোনকালে তাক বিসৰ্জন দিয়ক, বিসৰ্জন দিয়ক। তাক নাৰাখিব কোনো। ৰাখা মানে আপুনি অপমানিত বাহিৰে অন্য সুফল তাত নাপায়। মদৰ এইকেইটা বেয়া গুণ আছে। 1 2 নম্বৰতে আমাৰ নাৰী গুণ বেয়া কেইটামান আজি কপিল মুনিয়ে দেৱকী মাতৃ আছে। হয়নে? নাৰী বেয়া গুণ কেইটামান কি জানে? আদি জমলত অৱশ্যে কৈ থৈছে এইকেইটা কথা।
এতিয়া চাওঁতে চাওঁতে গোটেই অসমত আপোনালোকৰ আশীৰ্বাদে ঘূৰিয়ে আছোঁ নহয়। এই 4-6দিনমান ডিব্ৰুগড়, 4-6দিনমান যোৰহাটত, আকৌ এতিয়া মঙলদৈত থাকি আজি ৰাতিপুৱা মঙলদৈৰ পৰা আহি এয়া পাইছোঁ আহি। কিন্তু এতিয়া কি হৈছে জানে, 3টা ভাষা ওলাইছে দেশখন আইসকলৰ মাজত। 3টা ভাষা ওলাইছে কি জানে, এটা হ'ল এই দেহি একো নহয় দে, এটা। আৰু এটা কি জানে, অ' দেহি চলিছেই দে, 2টা। আৰু এটা হ'ল অ' দেহি আজিকালি পায়েই দে। এই 3টা হয়নে? অলপ দিনৰ আগৰ কথা কৈছোঁ মই, উজানি পিনে এখন ভাগৱতত, যোৱা বছৰৰ কথা কৈছোঁ নহয়, তাৰ আগৰ বছৰ এগৰাকী মানে গোসাঁনীয়ে মোক কৈছে ৰাতিপুৱা আহক আমাৰ গৃহত চাহ একাপ খাবই মানুহ। তাৰপিছত আৰামত যাই বহিছোঁ, বহাৰ লগে লগে সীমা মানুহ ঘৰ ল'ৰাটোৱে বাইকত মানে ছোৱালীজনী উঠাই লৈছোঁ। মই ভাবিছোঁ ঘৈণীয়েক আৰু ঘৈণীয়া 2টা ডেকা গাভৰু। তাৰপিছত বাইকত উঠাই লৈছে, কিবা অসুখ বিসুখ হৈছে, হাস্পতালত নিব নে ক'ৰবাত দিব। 3গৰাকী আমাৰ বয়সস্থ মানে আমাৰো আইতাহঁতৰ নিচিনা 3গৰাকী মানুহ ওচৰতে আছে নহয়। থাকি বেছি বৃদ্ধগৰাকীয়ে কৈছে গাত হাত নিদিবি দেই, খাই খুবই লাগে নহয়, গাত হাত নিদিবি, নাপায়। তেতিয়াই মই কথাটো মন কৰিছোঁ, অ' ইয়াৰ ঘৈণীয়েক নহয়, ভায়েকৰ ঘৈণীয়েক। কিন্তু আমাক এগৰাকী গোসাঁনীয়ে, বয়সস্থ গোসাঁনীয়ে ক'লে গাত হাত নিদিবি, ভায়েকৰো লাগে নহয়, নাপায় দে। তাৰে অলপমান তাতকৈ অকণমান ডেকা যিগৰাকী সেইগৰাকীয়ে কৈছে দেহি একো নহয় দে, আজিকালি একো নহয় দে। তাৰপাছত আৰু এগৰাকীয়ে কৈছে কি, অ' দেহি আজিকালি পায়েই দে, পায়েই। আৰু এগৰাকীয়ে কৈছে এই আজিকালি চলিছেই অক, চলিছেই অক। হয়, এই 3টা ভাষাই দেশখন অধপতনে নিবা ওলাইছিল হয়নে? এতিয়া ক'ত শুনিছে, ক'ত দেখিছে কওক আপোনাসকলে। দুখ লগা বিষয়, অসমৰ ইমান ধুনীয়া ধুনীয়া বোৱাৰী সোপা, তাই যেনিবা 4 ভাগৰ এভাগ নহয়, 3 ভাগে কিনা ফুট এডাল এডাল লৈ পেলাই ফুৰা হৈছে। চাওক, হয়, কিনা ফুটটোৰ কি মহিমা আছে মোক কওক আজি। সেন্দুৰ 100টা গুণ আছে তাৰ গাত। গতিকে তাক সেন্দুৰ কিনে, অনামিকা আঙুলিৰে সেন্দুৰ কিনে, আৰু মাজৰ ক্ষমতাটো টানি দিয়াৰ লগে লগে বোৱাৰীজনীয়ে অন্তৰতে ক'ব লাগে মোৰ স্বামী দীৰ্ঘজীৱী হওক, তেনেহ'লে 100টা গুণ ভৰপূৰ হ'ব, সেইসকল নাৰী অকালতে বিধৱা নহ'ব। এইবোৰ গুণ আছে। কিন্তু পৰপুৰুষক সেন্দুৰ লাগিবা দেইনে? নিদে। কিন্তু আজিকালি দোকানী, বজাৰী, বেপাৰী যিসোপাই সেন্দুৰৰ ফুটসোপা বেছি ফুৰিছে, পৰপুৰুষ হয়নে নহয়? সেইয়া ফুট কিছুমান আনি আনি আজিকালি কিছুমান বোৱাৰীয়ে মাৰি ফুৰা হ'ল। কালি মই মঙলদৈতো এইখন কথা কৈ আহিছোঁ, বোৱাৰীসকলে বেয়া পালেও পাওক, ভাল পালেও পাওক। ক'ত পাইছে আপোনালোকে নিয়ম শৃংখলা ভংগ কৰি এটা নীতি ভংগ কৰি আপোনাসকলে বাদ তোলা অধিকাৰ ক'ত পালে বোৱাৰীসকলে? আৰু আজি ছোৱালীসকলে একদম বোৱাৰীসকলে চুলি কাটি ফুৰা অধিকাৰটো আপোনালোকক কোনে দিলে? এই পৃথিৱীখনত কোনে এইবোৰ নিয়ম ভংগ কৰিছে? হয়নে? অমূল্য সম্পদ, নাৰীৰ অমূল্য সম্পদ কি? মই অকণমান জ্যোতিষশাস্ত্ৰলৈ আগুৱাই গৈছোঁ। শিৱৰাত্ৰি বামুণীসকলে লিখিছে নাৰীৰ অমূল্য সম্পদ সেন্দুৰ। নাৰীৰ অমূল্য সম্পদ সেন্দুৰ। এই সেন্দুৰকণ লোৱাত আপোনালোকৰ ইমান ত্ৰুটি বিচ্যুতি কিয় হৈছে? আপোনালোকে ইমান আৰাম বিচাৰিছে, কিনা ফুট কিছুমান নল'ব। মই আজি মানিপুৰৰ এই ৰাগশালী মহাভাগৱত অনুষ্ঠানত সকলো বোৱাৰীসকলকে ভাগৱতৰ জৰিয়তে মই হাতযোৰ কৰিছোঁ, আপোনালোকে কিনা ফুট নামাৰিব নাপায়। কিনা ফুট সলকি পৰাৰ লগে লগে স্বামীৰ আয়ু কমে। কিনা ফুটটো যদি কাৰোবাৰ ভৰিত লাগে তেতিয়াও স্বামীৰ আয়ু কমে। এইবোৰ বেয়া, এইটো নল'ব। আৰু 2 নম্বৰ, নাৰীৰ অমূল্য সম্পদ কি? নাৰীৰ অমূল্য সম্পদ চুলি কোচা। কিন্তু দুখ লগা বিষয়, অসমত 4 ভাগৰ 3 ভাগ নাৰীসকলে, ছোৱালীসকলে চুলি কাটি বোপাই হ'লেও ভচা ভচি কৰি আছে। দুখ লগা বিষয় হয়নে?
নাৰীৰ অমূল্য সম্পদ জ্যোতিষ শাস্ত্ৰত ভিগুৱাদী বামুণীসকলে লিখিছে, কেঁচীৰে সৈতে যদি এজনী গাভৰু এজনী বোৱাৰী যদি এডাল চুলি কাটে 3 ধেনু পৰাচিত্ত লাগে। তেনেহ'লে আপুনি যে গোটেই কোচা চুলি কাটিলে কিমান ধেনু পৰাচিতত আপোনাৰ স্বামীটোক ৰাখি আছে, সেইটো অকালতে মৃত্যু নহয়, কিবা বুঢ়া হৈ মৃত্যু হ'ব নেকি? গতিকে এইখন কথা বহলাই কোৱাৰ কাৰণে আপোনাসকলে বেয়া নাপাব, দুখ নাপাব। গতিকে আমাৰ অসমখনত আমাৰ নীত নৈমিত্তিক নিয়ম সংযম কিছুমান আমাৰ এৰি পেলোৱাতেও এই দেশখনত কলিয়ে আগবাঢ়ি আহিছে। কলিয়ে আগবাঢ়ি আহিছে। পৰীক্ষিত ৰজাই কলিক জেগা দিছে যে নীতি ভংগ কৰি যিসকলে ফুৰিব সেইসকলক তুমি ধৰিবা, হয়নে? সীমাত তুমি থাকিবা, যি কৰ্মই সীমা চেৰাই যাব সেইসকলক তুমি ধৰিবা। গতিকে নীতি ভংগ নীত নৈমিত্তিক বজাই ৰখাটো আমাৰ পৰম কৰ্তব্য। এইখন কথা মই অকণমান আগুৱাই দিলোঁ। আপোনাসকলে যদি এইখন কথা মানি চলে নিশ্চয় আপোনালোকৰ প্ৰত্যেকৰ গৃহে গৃহে শান্তি নিশ্চয় আহিব। ভাগৱতত আজি কপিল মুনিৰ আখ্যানটোত দেৱহূতি মাতৃক মানে কপিল মুনিয়ে বুজাই আছে, সেই মাতৃ সাধুৰ লক্ষণভাৱে পহু কৰি সাৰ হুৱয় কৰুণাচিত সুহৃদ সবাৰো। তাৰমানে সাধুৰনো লক্ষণ কি, অসাধুৰ লক্ষণ কি, আজি মাতৃ আপোনাৰ আগত মই সকলোখিনি কৈ যাম। গতিকে আমাৰ মাতৃসকল আপোনালোকো একোজনী এগৰাকী দেৱহূতি মাতৃ। দেৱহূতি তাৰ অৰ্থটো হ'ল মন প্ৰাণ কায় মন বাইক এক কৰি সকলো দেৱৰ আদি কৃষ্ণৰ চৰণত আহুতি দিব পাৰিছিলে। গতিকে তেওঁৰ নাম দেৱহূতি। আৰু আপোনাসকলেও যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে পবিত্ৰ নাম, সেই কৃষ্ণৰ চৰণত আপোনালোকে যদি মন প্ৰাণ সকলো দেহ অৰ্পণ কৰিব জানে বা পাৰে বা যত্ন কৰে, তেনেহ'লে আপোনালোকো একোগৰাকী দেৱহূতিৰ মাতৃ।